আমি যদি চাওঁ ৰামায়ণ মহাভাৰতৰ যুগৰ পৰাই মহিলাসকলক বিশেষভাৱে স্থান দিয়া হয় আৰু বিশেষ সৌন্দৰ্য হৈ পৰে তেখেতলোকৰ চুলিকোছা। যি মহাভাৰতত দেখা গৈছে দুশাসনে অপদস্থ কৰাৰ সময়ত দ্ৰুপদীক বস্ত্ৰহৰণ কৰাৰ সময়ত সেই চুলিকোছাত ধৰাৰ বাবে দ্ৰুপদীয়ে সেই সময়ৰ পৰা চুলি মেলি আছিল বা চুলিকোছা মেলি আছিল। সেয়া হৈছে এক প্ৰকাৰ মহত্ব। আৰু সেই মহত্বৰ মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, অৰ্থাৎ কেশদান কৰিছে এগৰাকী মহিলা। যিগৰাকী মহিলা আমাৰ ওচৰত আছে, এয়া হৈছে ধেমাজি জিলাৰ বৰদলনি কলিতা গাঁৱৰ নিবাসী প্ৰিয়ংকা দেৱী। আমি প্ৰিয়ংকা দেৱীৰ ওচৰত যাম। তেখেতে কিহৰ কাৰণে তেখেতৰ এই যি মহত্ব থকা চুলিকোছা, যি সৌন্দৰ্যৰ এক প্ৰকাৰ নাৰীৰ মহিলাৰ সৌন্দৰ্য চুলিকোছা বা কেশ, সেই সময়ত কেশদান কৰি ইতিমধ্যে কৰ্কট ৰোগীৰ বাবে তেখেতে মহান দান কৰিছে। এই মহান দানৰ সন্দৰ্ভত আমি জানিব বিচাৰিম তেখেতৰ। আপোনাৰ এই অনুভৱটো কেনেকৈ আহিলে? আচলতে অনুভৱটো কেনেকৈ আহিলে মানে এগৰাকী মহিলা সঁচাকৈ আপুনি ক'বৰ দৰে এগৰাকী মহিলাই মানে চুলিখিনি যেতিয়া নাইকিয়া হৈ যায় সঁচাকৈ বহুত মানসিকভাৱে ভাগি পৰে। তেনেকুৱা কথাৰ কাৰণে মই মনতে ভাবিলোঁ কেঞ্চাৰ ৰোগীসকলৰতো কেমো চেমো দিলে মানে চুলিটো সৰি যায়, তেতিয়া তেওঁলোকে মানে সেই চুলিটো যদি লগাই ল'বলৈ পায় অকণমান হ'লেও মানে প্ৰেৰণা পায়। সেইটো কাৰণে মই ভাবিলোঁ মোৰ চুলিটো যদি কৰ্কট ৰোগীক দান দিব পাৰোঁ, মইতো চুলিটো আকৌ ঘূৰাই পাম। একলব্যইচোন আঙুলিটোকে কাটি দিছিলে, পুনৰ মানে আঙুলিটো আকৌ জন্ম নহয় বুলি জানিও একলব্যই বুঢ়া আঙুলিটোকে কাটি দিছিলে। মইতো জানো মোৰ চুলিকেইডাল 2 মাহত জন্ম হ'ব, মই আকৌ 2 মাহৰ পাছতে মোৰ চুলিকেইডাল ঘূৰাই পাম। গতিকে মোৰ চুলিকেইডালে যদি কাৰোবাৰ অকণমান প্ৰেৰণা হয় তেতিয়াহ'লে মই চুলিকেইডাল মানে দিবলৈ সেইটো কাৰণে যোৱা বছৰৰ পৰা খুব মানে আগ্ৰহী আছিলোঁ। সেইটো কাৰণে মই চুলিকেইডাল দিলোঁ। আৰু এগৰাকী আপোনাক সাহসী মহিলা আৰু প্ৰেৰণাময়ী মহিলা বুলি ক'ব লাগিব। আপুনি এই যিটো প্ৰেৰণা ক'ৰ পৰা আপুনি আচলতে আহৰণ কৰিলে? মই কিয় বুলি নুসুধোঁ, বিভিন্ন সময়ত সকলোৱে আপোনাক প্ৰশ্ন কৰিব। এগৰাকী সৌন্দৰ্যশালী আপুনি মহিলা, আপোনাৰ সৌন্দৰ্যক আপুনি অৱনতি কৰি আনক যিটো উৎসাহ যোগোৱা, এই কাৰ্যই সকলোকে অনুপ্ৰাণিত কৰিছে। ইতিমধ্যে সামাজিক বা বিভিন্ন মাধ্যমত আপুনি এক প্ৰকাৰ মাধ্যমৰ স্থল হৈ পৰিছে। চমুকে আপুনি এই বস্তুটো এইটো আপুনি ক'ৰ পৰা পালে? আচলতে আপোনাক নিজে আপুনি ভাবিলে নে আনে কোনোবা উৎসাহ যোগালে? এই ক্ষেত্ৰত মোক উৎসাহ কোনেও যোগোৱা নাই যে তুমি চুলিকেইডাল দিয়া, কৰ্কট ৰোগীৰ কাৰণে তুমি চুলিকেইডাল দিয়া, তেনেকৈ মোক কোনেও কোৱা নাই। মই বিভিন্ন মই পঢ়া শুনা কৰোঁ, ছ'চিয়েল মিডিয়াত মই বিভিন্ন কিবাকিবি চাই থাকোঁ। তাতে মই পাইছোঁ যে এনেকুৱা বি বৰুৱা মেডিকেলত মানে এটা NGOৰ দ্বাৰাই ফ্ৰীকৈ কৰ্কট ৰোগীক মানে চুলি প্ৰদান কৰা হয়। সেইটো কাৰণে মই মনতে ভাবিলোঁ যদি মই 2 দিনৰ কাৰণেহে চুলিকেইডাল হেৰুৱাম, তেওঁলোকেতো কেমো দিয়াৰ পাছত হয়তো গোটেই জীৱনলৈ হেৰুৱাব। গতিকে মই 2 দিনৰ কাৰণে মই মানে যেতিয়া মই চুলিকেইডাল নাইকিয়া হৈ যাব, মোক দেখি হয়তো তেওঁলোকেও প্ৰেৰণা পাব যে তেওঁচোন এনেকুৱা চুলি নাইকিয়া হৈ দিব পাৰিছে, আমিতো 2 দিন থকাটো কি ডাঙৰ কথা, তেনেকৈ তেওঁ প্ৰেৰণা পাব। আৰু লগতে মোৰ চুলিকেইডালো তেওঁলোকে পাব আৰু ময়ো 2 মাহৰ পাছত ঘূৰাই পাম। কেনেকৈ কাক আৰু ক'ৰ পৰা কাক যোগাযোগ কৰিলে আপুনি? এই ক্ষেত্ৰত মই যোগাযোগ কৰিলোঁ, আচলতে মোৰ দাদা আছে গুৱাহাটীত, দাদালৈ ফোন কৰিলোঁ। দাদাই মোক হেল্থ চেণ্টাৰৰ 2টা নাম্বাৰ দিলে। সেই হেল্থ চেণ্টাৰে আকৌ মানে এটা NGOৰ নাম্বাৰ দিলে মোক। সেই NGOটো আছিলে মহিলাসকলৰ। সেই মহিলাসকলৰ লগত মই কথা বতৰা পাতিলোঁ। তেওঁলোকৰ মানে যিখিনি নীতি আদৰ্শ, সেই NGOটোৱে সমাজৰ কাৰণে কৰি থকা কামবোৰৰ কাৰণে মোৰ আচলতে বহুত শ্ৰদ্ধা উপজিলে। তেওঁলোকে সমাজক অকল মানে বি বৰুৱা মেডিকেলত কেঞ্চাৰ ৰোগীক অকল চুলি দিয়াই নহয়, বিভিন্ন প্ৰকাৰে হেল্প কৰে। আৰু চুলি প্ৰদানৰ লগে লগে তেওঁলোকে মানে BPL যিখিনি মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিখিনি মানুহ, তেওঁলোকক আৰ্থিকভাৱেও সহায় সহযোগিতা কৰে। গতিকে মোৰ সেই NGOটোৰ প্ৰতিও এটা মানে আগ্ৰহ জন্মি মই এই কামটো কৰিলোঁ। প্ৰিয়ংকা দেৱী, এয়া এন্ধাৰৰ এমুঠি জোনাক, ইয়াৰ স্ৰষ্টা হৈছে প্ৰিয়ংকা দেৱী। মই ইয়াৰ পৰা বাছি যদি আপোনাক এটা কবিতা পাঠ কৰিবলৈ কওঁ, যিহেতু আপোনাৰ স্বৰচিত কবিতা পাঠ আছে, কোনটো কবিতা আপুনি পাঠ কৰিব? নমস্কাৰ, মই অকণমান মোৰ অনুভৱ, নিজাববীয়া অনুভৱ পাঠ কৰি দিছোঁ। নাৰী গৰ্ভাৱতী জীয়াঢলৰ প্ৰসৱ বেদনাৰ আস্ফালনত নৈ বুকুত শিল বান্ধি মেঘে গাজে পাহাৰৰ পৰা মেঘনালে ধাৰাসাৰ বৃষ্টিয়ে
ধাৰাসাৰী বৃষ্টিয়ে নিচুকাই মৰুভূতি মোৰ নতাৰে অচুৰ নিজৰা বোৱাই তুমি নাৰী কলম নদীৰ হাঁহি তুমি পূৰ্ণ জীৱন নদীৰ দিশ আৰু বাণী। এইগৰাকী হৈছে প্ৰিয়ংকা দেৱী, ধেমাজি বৰদনৈ কলিতা গাঁৱৰ এগৰাকী মহিলা, সাহসী মহিলা। এই সাহসী মহিলাগৰাকীয়ে ইতিমধ্যে কৰ্কট ৰোগী, যাক আমি কৰ্কট শব্দটো শুনাৰ পাছত আমাৰ অন্য এক মনস্থ হৈ পৰে, সেইগৰাকী যিগৰাকী সাহসী মহিলাই কৰ্কট ৰোগীক তেখেতে নিজৰ কেশ দান কৰিছে আৰু কেশদান কৰি ইতিমধ্যে ৰাইজত এক প্ৰকাৰ আলোচনাৰ বিষয় হৈ পৰিছে। আৰু এইগৰাকী মহিলাৰ ভাষ্য শুনাৰ পাছত আপুনিও এতিয়া অনুপ্ৰাণিত হৈ পৰিব। আৰু যিসকল কৰ্কট ৰোগী আছে তেখেতলোকে সমাজত যাতে নিজৰ চুলিকোছা ৰাখি সন্মান সহকাৰে সকলৰ লগতে আদান প্ৰদান কৰিব পাৰে, এই আশাই তেখেতে ইতিমধ্যে এই যিটো কেশদান কৰা হ'ল, ইয়াক লৈ এতিয়া তেখেতে নিজে গৌৰৱ অনুভৱ কৰিছে।